অসমত গাহৰি পালনেৰে হেজাৰ হেজাৰ পৰিয়ালে স্বাৱলম্বিতাৰ পথ বাছি লৈছে কিন্তু সেই সময়তে অসমত গাহৰি ব্যৱসায় কৰিবলৈ থাইলেণ্ডৰ CP গ্ৰুপ নামৰ এটা কোম্পানীক দায়িত্ব অৰ্পণ কৰিবলৈ অসম চৰকাৰে ব্যৱস্থা কৰিছে বুলি অভিযোগ তুলি আজি শিৱসাগৰ কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু একাংশ থলুৱা গাহৰি পালকে ইয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছে। থলুৱা গাহৰি পালকসকলৰ মুখৰ ভাত কাঢ়িব বিচাৰিছে বুলি তেওঁলোকে অভিযোগ তুলি আজি এই ধৰণে প্ৰতিবাদ মুখৰ হৈ পৰিছে শিৱসাগৰৰ ঐতিহাসিক দলমুখ চাৰিআলিত। থাইলেণ্ডৰ এটা পুঁজিপতি গোষ্ঠীক অসমত গাহৰি ব্যৱসায় কৰিবলৈ বাট মোকলাই দিছে বুলি উল্লেখ কৰি তেওঁলোকে কৈছে যে সেই থাইলেণ্ডৰ বৃহৎ কোম্পানীটোক যদি অসমত গাহৰি ব্যৱসায় কৰিবলৈ দিয়া হয় তেনেহ'লে থলুৱা গাহৰি পালকসকল বাৰুকৈ সংকটত পৰিব আৰু তেওঁলোকৰ যি স্বাৱলম্বিতাৰ পথ সেয়া আচলতে স্তব্ধ হৈ পৰিব। যাৰ বাবে আজি সেই কোম্পানীটোক যাতে ইয়াত প্ৰৱেশ কৰিবলৈ নিদিয়ে তাৰ দাবীত এই ধৰণে তেওঁলোক সৰব হৈ পৰিছে। মই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আছে ঋতুমণি হাজৰিকা হয় নিশ্চয়কৈ ক'ব লাগিব আচলতে অসমৰ সকলো সম্পদটোৱে বিদেশীক দি শেষে কৰিলে শেষত আমাৰ যিটো অসমীয়াৰ যিটো গাহৰি ব্যৱসায়টো যি অসমীয়াৰ এই গাহৰি ব্যৱসায়টোৱে বহুত নিবনুৱা সমাধান হৈ আছে আৰু এই অসমীয়াৰ যি গাহৰি বেপাৰীসকলক চৰকাৰে উন্নত মানদণ্ডৰ গাহৰি পোৱালি উন্নত মানদণ্ডৰ ব্যৱস্থা কৰি দিব নোৱাৰি তেওঁলোকে থাইলেণ্ডৰ কোম্পানীক গৈ পেলাই আমাৰ যিটো অসমৰ থলুৱা গাহৰি বেপাৰটো তেওঁলোকে দিব বিচাৰিছে। আচলতে যিটো আমাৰ অসমৰ থলুৱা গাহৰি জনগোষ্ঠীয় লোকসকলৰ বড়ো মিচিং কাৰ্বি আহোম সকলো মানুহৰ ঘৰত 2-3টাকৈ গাহৰি থাকে তাৰোপৰি অসমীয়া নিবনুৱা যুৱক যুৱতীয়ে এই গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ কৰি আছে। তেনেস্থলত মুখ্যমন্ত্ৰীয়ে এই খিলঞ্জীয়া বিৰোধী সিদ্ধান্ত কেনেকৈ ল'ব পাৰিছে। আচলতে মুখ্যমন্ত্ৰীজন যে খিলঞ্জীয়া বিৰোধী এই কথাই এই গাহৰি ব্যৱসায়টোৰ কথা একদম স্পষ্ট জল পটপটকৈ ওলাই পৰিছে। গতিকে আমি দাবী জনাইছো অসমৰ থলুৱা গাহৰি বেপাৰ অসমীয়া হাতত থাকিব লাগিব। অসমৰ থলুৱা গাহৰি বেপাৰ অসমীয়াৰ নিবনুৱা উন্নত মানদণ্ডৰ গাহৰি যোগান ধৰিব লাগিব উন্নত মানদণ্ডৰ পোহাৰ ব্যৱস্থা কৰিব লাগিব। কোনো পুঁজিপতি ইয়াৰ যদি ব্যৱস্থা কৰিবলৈ হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু কেতিয়াও শান্তিত থাকিব নোৱাৰিব। আপুনি গাহৰি পালন কৰি আহিছে আপুনি কোন সংখ্যাক প্ৰতিনিধিত্ব কৰি আহিছে? নিশ্চয়কৈ আমি সদৌ অসম গাহৰি পালক সন্থাক প্ৰতিনিধিত্ব কৰি আজি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি অসম চৰকাৰক বুজাব বিচাৰিছো যে আচলতে আমি কিয় শংকিত হৈছো। এই কথাটো কালি মুখ্যমন্ত্ৰীৰ বক্তব্যত তেওঁ ক'লে যে কোনো তেনেকুৱা ধৰণৰ কিবা বুনিয়াদ বিচাৰি ফুৰিছে। তেওঁক ক'ব বিচাৰিছো যে আমি কিয় শংকিত হৈছো। আমি প্ৰধানতঃ শংকিত হৈছো আমি যদি চাওঁ গাঁৱে ভূঞে গাঁৱৰ অৰ্থনীতিটো গাহৰিৰ যোগেদি স্বাৱলম্বী হ'বৰ কাৰণে যিসকল অসমীয়া যুৱক যুৱতী আগবাঢ়ি আহিছিলে কিন্তু কি হ'ল এই ক্ষেত্ৰত আমাৰ এতিয়া দেখা পোৱা গৈছে যে গ্ৰাম্য অৰ্থনীতিক লাহে লাহে শেষ কৰি পেলাব বিচৰা এই কোম্পানী বহুজাতিক কোম্পানী যিবিলাকে আপোনাৰ কুকুৰা পালনৰ যোগেদি কুকুৰা গোটেই ব্যৱসায়টোৱে শেষ কৰি পেলালে। তাৰ পাছতে আহি গ'ল আপোনাৰ আকৌ গাহৰিত হাত দিছে। এতিয়া চাব আমি যদি থুলমূলকৈ এটা কথা আমি সকলোৱে জানো যে গ্ৰাম্য অৰ্থনীতিত এতিয়া ধান খেতিত কি হ'ল লাহে লাহে আপোনাৰ যেতিয়া আমাৰ অসমীয়া জাতিটো কেনেকৈ দুৰ্বল হৈ গৈ আছে। হয় নিশ্চয়কৈ মই ক'ব বিচাৰিছো এটা আপোনাৰ সংক্ষিপ্ততে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমাৰ এই বাহিৰাগত যি বণিক গোষ্ঠীৰ মাজত যি যোগেদি যি গাহৰি ব্যৱসায়টো গতাই দিব বিচাৰিছে এইটো তীব্ৰ বিৰোধিতা কৰিছো আৰু আমি অতি শীঘ্ৰে এই কাৰ্যক আমি বিৰোধিতা কৰি আমাৰ যুৱক যুৱতীসকলক আগবঢ়াই নিবৰ কাৰণে আমি গাহৰি পালনত উৎসাহ যোগাবৰ কাৰণে আমি চৰকাৰক অনুৰোধ জনাইছো। যদি ইয়াৰ পিছতো যদিহে মানি নলয় তেনেহ'লে কি ক'ব? ইয়াৰ পিছতো যদি মানি নলয় চাওক ইতিমধ্যে অসমৰ সম্পদৰ সম্পূৰ্ণ অধিকাৰ অসমীয়া বা খিলঞ্জীয়া হাতৰ পৰা আচলতে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে কাঢ়ি লৈ গৈছে। শেহতীয়াভাৱে আমাৰ গাঁৱৰ যি অৰ্থনৈতিক ক্ষেত্ৰত আমাৰ গাহৰি পালনেৰে আচলতে বিভিন্ন আমাৰ যুৱক যুৱতীসকল স্বাৱলম্বী হৈছে। সেই সময়ত সেই গাহৰি পালকসকলৰ মূৰত ৰাম টাঙোন মাৰিবৰ কাৰণে আচলতে বহিৰাগত কোম্পানী CP কোম্পানীক আচলতে গাহৰি ব্যৱসায়টো সম্পূৰ্ণ তেওঁলোকৰ হাতলৈ গতাই দিব বিচাৰিছে। হয় থলুৱা যি গাহৰি পালকসকল আছে সেই গাহৰি পালকসকলৰ মূৰত ৰাম টাঙোন সোধাব বিচাৰিছে বুলি তেওঁলোকে উল্লেখ কৰিছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।